গাইছ কুমাৰ ভাস্কৰ বৰ্মা সিহঁতে উঠিলোঁ দেই। মানে মই গৈছোঁ 8 তাৰিখে ওদালগুৰিলৈ বুলি গৈছিলোঁ। যাই থাকোঁতে মই ৰাতিপুৱা সিমানেৰে মই উত্তৰ গুৱাহাটী হ'ম বুলি ভাবিছিলোঁ, কিন্তু মোক পুলিচ কেইজনে সোমাব নিদিলে, য'ত নেকি মই জাহাজেৰে সিপাৰ হ'ব লগা হৈ গ'ল। ঠিক আছে, মই হৈ গ'লোঁ, মোৰ কোনো আপত্তি নাছিল, আৰু মই ইমানখিনি আগ্ৰহীও কৰা নাছিলোঁ যে মই সিপানে দলংখনেৰে পাৰ হ'ব লাগিব, এনেকুৱা নাছিল। তাৰপিছত গধূলি মই প্ৰায় 7:15 মানত মই আহিলোঁ চাগে, মানে উত্তৰ ওৰাঙৰ পৰা আহি পালোঁ মই 7টামান বজাত 15 মিনিট মানত মই সেইখিনি পাই গ'লোঁ। তাৰপিছত দাদাই কৈ দিল যে সেইটো ব্ৰিজটোৰ ওপৰেৰে এতিয়া গাড়ী যাব দিছে, সেইটো যা। কিন্তু ব্ৰিজটোতকৈ মোক যিখিনি ব্ৰিজৰ উত্তৰ গুৱাহাটী ছাইডৰ পৰা আহিলে যিখিনি ডাঙৰ জেগা পায়, সেই জেগাখিনিয়ে বেছি ভাল লাগিছে। আৰু যিমানখিনি লাইটিঙত ভাল লাগিছে, মানে দূৰৰ পৰা যিখিনি লাইটিংখিনি ভাল লাগে, ব্ৰিজখনত সিমানখিনি মজা নাই। মানে আৰু যি মানুহবোৰে যেনেকৈ মোক কৈছিল, মানে এনেকুৱা কৈছিল যে সেই ব্ৰিজখন ইমান ধুনীয়া ধুনীয়া, আহক ব'ল, মানে ফটো উঠাৰ কাৰণে, ভিডিঅ' কৰাৰ কাৰণে এনেকুৱাকৈ মানুহখিনি এক্সাইটেড হৈ আছিল যে মানে অনলি গাড়ী বন্ধ কৰি দিব লাগে বাধ্য হৈ গৈছে সেইখিনিত। কিন্তু মোৰ এনেকুৱা হেৰি আছিল, ভালেই লাগি আছিল, মানে মই কোনো আগ্ৰহী নাছিলোঁ, আৰু মোক বহুতে লগো ধৰিছিল সেই ব্ৰিজখনত ফটো উঠিব, আৰু মোৰ লগৰবিলাক বহুতে যাই ফটোও উঠিছে। কিন্তু মই সকলোৰে কথা মই কৈছিলোঁ যে মই নাযাওঁ, এতিয়া এদিন হ'লে এদিনতো উঠি পাম না। সেয়ে মই কালি সেই ব্ৰিজখনেৰে উঠি পালোঁ। কিন্তু তাতে কেইজনমান মানুহক মই ক'ব বিচাৰোঁ, তাতে ইমানেই স্পীডত বাইক কেইজনমানে চলায়, সেই কেইজন মানুহক মই ক'ব বিচাৰিছোঁ, আৰে ভাই, তোমালোকে সেই ব্ৰিজখনত ইমান মানুহ হৈ আছে, এতিয়া অলপমান লাহে লাহে ধৰণৰ গ'লে একো ক্ষতি নহয়। মানে যদি স্পীডত যাওঁ, হঠাতে মানুহ এজন ওলাব, না তুমি ৰখিব পাৰিবা না সিহঁতে ৰখিব পাৰিব, কোনো নৰে। সেনেকুৱাকৈ যাব নালাগে, লাহে লাহেকৈ যা, ধুনীয়াকৈ চা। যি তাতে অলপমান মানে ফটো চটো উঠিবা ইচ্ছা আছে, তোমালোকে উঠা, তাত কোনো আপত্তি নাই। ইয়াত এতিয়া য'ত নেকি এতিয়া গাড়ীৰ কাৰণে খোলা হোৱাই নাই, য'ত নেকি অকল মানুহৰ কাৰণে, তাতে যাই ধুনীয়াকৈ ফটো চটো উঠ, কোনোবা যদি কিবা খাব বিচাৰে খা। কিন্তু মই এটা কথা, আৰু ব্ৰিজখনত মই এটা কথা জানিব পৰা নাই, ব্ৰিজখনত 4টা মানে ৰাউণ্ড ৰাউণ্ডকৈ অলপ বগা বগা দাগ দি থৈছে, সেইকেইটা কি কাৰণত দিছে মই সেইটো নাজানো। না ব্ৰিজখনো কিবা হৈছে নেকি, মই এইটোতো নাজানিম না। সেইটো কাৰণে মই যদি কোনোবাই জানে এইটো উত্তৰটো দিবচোন। মানে বগা বগা চূণেৰে দাগ মাৰি থোৱা আছে, সেইখিনি কি কাৰণত দিছে মই নাজানো। আৰু লাইটিংখিনি অলৰেডি কেইমান দিন হ'ল, বেছি দিন হোৱা নাই। ব্ৰিজৰ কিছুমান লাইট এতিয়া বৰ্তমান নজ্বলা হৈ গ'ল, সেইখিনি লাইটখিনি জ্বলাৰ অলপ ব্যৱস্থাটো কৰি দিব লাগে। কাৰণ যদি গোটেই ব্ৰিজখনৰ লাইটখিনি জ্বলি থাকে, তেতিয়াহ'লে ধুনীয়া লগা হ'ব। আৰু ভাল লাগিছে বাৰু, এখন অসমত এনেকুৱা ব্ৰিজ হৈছে। কিন্তু ব্ৰিজখনত কি ক'ম, মানুহৰে এতিয়া থাকিব, মানে মানুহৰ উৎপাতৰ কাৰণে হেৰি হৈছে, তাতে জাগা নোহোৱা হৈ গৈছে। আৰু লগতে মই কিছুমান মানুহক এটা কথা মানে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, সেই ব্ৰিজখনত যাতে কোনেও পিক নেপেলায় দেই। আৰু সেই ব্ৰিজখন বুলি ক'লে ভুল হ'ব, অসমত যিমান জাগা ভাল ভাল ধুনীয়া ধুনীয়া জাগা বনাইছে বা ব্ৰিজ বনাইছে, সেইবোৰত যাতে কোনেও পিক নেপেলায়। তোমালোকে তামোল খোৱা, গুটখা খোৱা, কিবা খোৱা, মোৰ ক'ব লগা একো নাই, তোমালোকৰ সেইটো নিজৰ মৰ্জি। কিন্তু তাতে গুটখা খাই কিনে যাতে কোনেও নেপেলায় দেই। নেপেলালি কাৰণ এইটো বাহিৰৰ এজন মানুহ আহিলে আমাক বহুত অসমখনৰ কাৰণে বদনাম এটা কৰি থৈ দিয়ে। সেয়ে মই ভিডিঅ'টোৰ জৰিয়তে এইখিনিয়ে ক'ব বিচাৰোঁ যে কোনেও পিক নেপেলাই ধুনীয়াকৈ ৰাখিব চেষ্টা কৰক। অসমৰ প্ৰপাৰ্টি হয়, অসমত ধুনীয়াকৈ মানুহখিনিৰ সন্মানটো ৰাখি কিনে কৰক। কাৰণ আমাৰ ভাৰতবৰ্ষত নৰ্থ ইষ্টত অকল আমাৰ অসমখনে বহুত ধুনীয়া বুলি কয়। সেয়েহে মানুহখিনিক অলপ নিজকে স্মাৰ্ট হওক, গাড়ী টকাৰে স্মাৰ্ট নহয়, অকল নিজকে আপডেট কৰক, তেতিয়াহে অলপ ভাল লগা হৈ যাব। এইখিনিকৈ মই এইখিনি ভিডিঅ'টো মোৰ সমাপ্ত মাৰিলোঁ। বাই বাই, ধন্যবাদ।